দেশত আজি দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন সমান্তৰালভাৱে অসমতো ৫টা সমষ্টিত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচন ৪ নং দৰং উদালগুৰি সমষ্টিৰ অন্তৰ্গত জলা ভাঙৰিচোৱা বামুনিগাঁও হাটগাঁও আদি অঞ্চলতো নিৰ্বাচনক লৈ ভোটাৰ ৰাইজৰ মাজত ভোটদানক লৈ দেখা গৈছে ব্যাপক উৎসাহ পুৱাৰে পৰা ৰাইজে শাৰী পাতি শৃংখলাবদ্ধভাৱে ভোটদান কৰা দেখা গৈছে আজি আমাৰ অষ্টদশ ভাৰতৰ নিৰ্বাচনৰ আজি প্ৰথমটো দিন দ্বিতীয় পৰ্যায়ৰ দিন আছিলে এই দিনত আমাৰ দৰং উদালগুৰি সমষ্টিৰ মানে আজি নিৰ্বাচন চলি আছিলে আমাৰ 209 210 211 12 আমাৰ এইটো কেন্দ্ৰটোত ভোট গ্ৰহণ ইতিমধ্যে চলি আছে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আমাৰ মতদান হৈছে সকলো জনসাধাৰণ আমাৰ ইয়াতে মানে সুন্দৰভাৱে উপস্থিত হৈছে ইয়াতে আমি আমাৰ প্ৰশাসনৰ ফালৰ পৰা এটা সুন্দৰ ব্যৱস্থাপনা আমি দেখিবলৈ পাইছোঁ আমাৰ হুইল চেয়াৰৰ ব্যৱস্থা আছে গতিকে সকলোকে আহ্বান জনাম আমাৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আমাৰ বিয়লি 4-5 বজালৈকে আমাৰ ভোটাধিকাৰ সাব্যস্ত হৈ থাকিব গতিকে আজিৰ দিনটোত সকলো ভাৰতীয় নাগৰিকসকলক আজিৰ এই গণতন্ত্ৰ উৎসৱত সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ নম্বৰ দৰং উদালগুৰি সাংসদীয় সমষ্টি ৩২ নম্বৰ কমলপুৰ বিধানসভা সমষ্টিত আৰু ৰাইজে আজি উৎসৱমুখৰে ওলাই আহিছে আৰু উন্নয়নৰ স্বাৰ্থত ৰাইজ ওলাই আহিছে আজি এনেকুৱা লাগিছে যেন ঈদ চলি আছে আমাৰ আৰু দুৰ্গা পূজা চলি আছে ৰাইজ বিপুল ভোটৰে আহি আছে ৰাইজ ওলাই আহি আছে ৰাতিপুৱাৰ পৰা 7টা বজাৰ পৰা আমাৰ এই অঞ্চলত ভিৰ হৈছে জলা চানচেৰি এৰিয়াত আৰু আমি ভাবিছোঁ ৰাইজে এবাৰ বিবেক ভোট মাৰিব আৰু উন্নয়নৰ স্বাৰ্থত ৰাইজে ভোট দিব আৰু উৎসৱমুখৰ পৰিৱেশেৰে সকলোৱে দলে বলে ওলাই আহি আছে হয় নৱপ্ৰজন্মৰ মাজতো আমি এটা উৎসাহ দেখা পাইছোঁ খালি এটাই প্ৰশ্ন উন্নয়নৰ স্বাৰ্থতে নৱপ্ৰজন্মক ভোট দিবৰ কাৰণে আগ্ৰহীৰে ৰাতিপুৱা 7টাৰ বজাত প্ৰতিটো ভোট চেণ্টাৰত আমি চানচাৰী জলাহত ভিৰ কৰি আছে হয় ইয়াত বিশেষ একো নাই কাৰণ ৰাইজে আজিকালি বিবেক ভোটতে চবে চাই আছে আৰু ৰাইজে উন্নয়নৰ স্বাৰ্থতে তেতিয়া আমি আগত যোৱা লোকসভাত আমাৰ গুৱাহাটী সমষ্টি আহিছিলোঁ এতিয়া আমি দৰং উদালগুৰিত যিহেতু সোমালোঁ বিশেষ একো নাই আৰু আমি আগত জালুকবাৰী সমষ্টি হিচাপে আমি বাসিন্দা আছিলোঁ এতিয়া আমি তেখেতৰ লগত আমি উন্নয়নৰ স্বাৰ্থতে আমি তেখেতৰ লগত আছোঁ আৰু ভৱিষ্যতে থাকিম আৰু নৱপ্ৰজন্ম আমাৰ যিমানখিনি ভোটাৰ উৎসাহেৰে বিবেকেৰে ভোট দিব বুলি আমি আশাবাদী উত্তৰ গুৱাহাটীৰ পৰা হিমাংকু ডাকৰ ৰিপৰ্ট এনি লাইভ